এতিয়ালৈকে কোম্পানী হৈ মই 3 বছৰ খেলিলোঁ আৰু নেশ্যনেল টিম হৈ পেলাই মই 3খন মেচ হৈছে। আমি হৰুৱাইছোঁ ইণ্ডিয়াক হৰালোঁ, ইংলেণ্ডক হৰালোঁ, নিউজিলেণ্ড, বাংলাদেশ। মই খেলিছোঁ ৰিয়ানৰ লগতো খেলিছোঁ। এতিয়া চৰ্চাত আছে চেম্পিয়ন্ছ ট্ৰফিৰ কথা, আৰু এই মুহূৰ্তত যিহেতু আমি ক'বলৈ যাওঁ চেম্পিয়ন্ছ ট্ৰফিৰ কাৰণে ভাৰতৰ সম্ভাৱনাৰ কথা বহুতেই কৈ আছে। আৰু এই মুহূৰ্তত মই যিহেতু সোণাৰীৰ পৰা ক'ব বিচাৰিছোঁ, এটা যি সময়ত BCCIৰ অধীনৰ যি ভাৰতীয় ক্ৰিকেট দলৰ কথা চৰ্চাত আছে, সেই সময়তে কিন্তু ভাৰতৰ এগৰাকী যুৱকে ওমান ৰাষ্ট্ৰত গৈ আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি ক্ৰিকেট দল, ওমানৰ ক্ৰিকেট দলত নেতৃত্ব দিবৰ কাৰণে সক্ষম হৈছে। আৰু অসমৰ বিশেষভাৱে এইগৰাকী যুৱক সোণাৰীৰ, অসমৰ চৰাইদেউ জিলাৰ সোণাৰীৰ যুৱক মুজিবুৰ আলী। আৰু মুজিবুৰ মোৰ সৈতে যিহেতু উপস্থিত আছে, তেখেতে ওমানৰ যি ক্ৰিকেট দলৰ লগত জড়িত হৈ আছে, এই মুহূৰ্তত মই মুজিবুৰৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু প্ৰথমে ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। আপুনি যিহেতু ওমান ৰাষ্ট্ৰৰ যি ক্ৰিকেট দলৰ লগত আপুনি জড়িত হৈ আছে, কেতিয়াৰ পৰা জড়িত হ'ল আৰু কেনেদৰে আপুনি তালৈ যাব পালে? মই ওমানলৈ গৈছোঁ 2022-ত। তাত মোক গৌতম দত্ত যোন ছাৰ আছিলে আমাৰ ষ্টেট টীমৰ, তেওঁ তাত মোক পঠিয়াইছে। আপুনি কেইখন খেল খেলিলে এতিয়ালৈকে, মেচ খেলিলে এতিয়ালৈকে কোম্পানী হৈ মই 3 বছৰ খেলিলোঁ আৰু নেশ্যনেল টিম হৈ পেলাই মই 3খন মেচ হৈছে। আচলতে ওমানত কেনেধৰণৰ টিমবিলাক আছে? টিমবিলাক নাই, নেশ্যনেল টিমেই আছে। যোন চব আপুনি কোম্পানী হৈ খেলোঁ নাই, তাতো নেশ্যনেল প্লেয়াৰে খেলে, সেই তাৰ পৰাই চিলেক্ট হয় নেশ্যনেল টিমৰ মানে। কোন কোন দেশৰ লগত খেলিছে আপুনি? মই USA লগত খেলিলোঁ, তাৰপৰা ওমান 8 মই UAE লগতো খেলিলোঁ। শেহতীয়াকৈ হংকং যি ছুপাৰ 6 আছিল, তাতো খেলিছে আপুনি? তাতো মই খেলিছোঁ। তাত মোৰ পাৰফৰ্মেঞ্চটো ভালেই আছিলে। ইণ্ডিয়াৰ লগত খেলিলোঁ, নিউজিলেণ্ডত খেলিলোঁ, ইংলেণ্ড, বাংলাদেশ, শ্ৰীলংকা। কোন টিমক আপোনালোকে হৰুৱাইছে? আমি হৰুৱাইছোঁ ইণ্ডিয়াক হৰালোঁ, ইংলেণ্ডক হৰালোঁ, নিউজিলেণ্ড, বাংলাদেশ। যিহেতু আপকামিং যিটো এছিয়া কাপ আছে, এছিয়া কাপত আপোনালোক খেলিব পাৰিব? এছিয়া কাপৰ এতিয়া আমাৰ কোৱালিফাই মেচ আছে, কোৱালিফাই কাৰণে প্ৰিপেৰেশ্যনটো ভালেই চলি আছে, তাকে চাওঁ কি হয়। আপুনি কোনটো ফৰ্মত খেলে? মই 1 ডাউন খেলোঁ। আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপুনি অসমৰ পৰা গৈ ওমান নিচিনা ঠাইত আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আছে, আপুনি অসমত কোনকেইটা মেচ খেলিছিলে? অসমত মই জুনিয়ৰ লেভেল 2010-ৰ পৰা 14 খেলিছোঁ। তাৰপৰা মই 2020লৈকে পূৰা খেলিছোঁ, under-19, 23, 16 চব খেলিছোঁ। 3 বছৰ হৈছে তাতে এতিয়া? তাত 3 বছৰ হৈ গৈছে মই। নেক্সট আপোনাৰ প্লেনিং কি আছে? নেক্সট এতিয়া তাতে খেলিম, প্লেনিং সেইটোৱে। যিহেতু আপোনালোকে ওমানত খেলি আছে আৰু তাত কোম্পানীয়ে আপোনালোকক সহযোগিতা আগবঢ়াইছে বা দেশখনৰ সহযোগিতা আগবঢ়াইছে, এই ক্ষেত্ৰত আপুনি কেনে অনুভৱ লাভ কৰে? অনুভৱ বহুত ভাল। ওমানত মানে কি ক্ৰিকেটটো ইমান নাই, কিন্তু ইমান ফেচিলিটি দিছে, ইমান ছিষ্টেম ৰাখিছে ক্ৰিকেটৰ কাৰণে। আমি তাত গৈ দেখি চকড হৈ গৈছোঁ, মানে ক্ৰিকেটৰ কাৰণেও ইমান আছে বস্তু তাত, সুবিধা। ভাৰতৰ দৰে সুবিধা পায়নে তাতে? চব ভাৰতৰ দৰে সুবিধা আছে তাত। সুবিধা আছে। আপোনালোকৰ টিম লিডাৰ বা কেপ্টেইন কোন আৰু আপোনালোকৰ যি কোচাৰ কোন হয়? টিম লিডাৰ হৈ গ'ল আমাৰ যতীন্দ্ৰ সিং, ইণ্ডিয়াৰে হয়, আৰু কোচজন হৈ গ'ল শ্ৰীলংকাৰ হয়। শ্ৰীলংকাৰ। আৰু গোটেই দলটোত কোন দেশৰ প্লেয়াৰ আছে? দেশৰ ইণ্ডিয়াৰ বেছি আছে আৰু পাকিস্তানৰ আছে। অসমৰ কোনোবা আছে নেকি? অসমৰ মই আছোঁ এতিয়া। অসমৰ কেৱল আপুনি? ইণ্ডিয়াৰ কেইজন? ইণ্ডিয়াৰ আছে, UPৰ আছে, পাঞ্জাৱৰ আছে, বৰোদাৰ আছে। আপুনি অসমত যিকেইটা খেল খেলিছিল, সেই মুহূৰ্তত আপুনি কোনকেইজন প্লেয়াৰক, আচলতে যিকেইজন এতিয়া নাম থকা প্লেয়াৰ, কোনকেইজনৰ লগত আপুনি খেলিব পাইছে? মই খেলিছোঁ ৰিয়ানৰ লগতো খেলিছোঁ, under-19 খেলিছোঁ, আবু নাছিমৰ লগত খেলিছোঁ, গকুল শৰ্মাৰ লগত খেলিছোঁ, অমিত সিনহা, অৰূপ দাস, কৃষ্ণ দাস, চবৰ লগত খেলিছোঁ যিমান পাৰোঁ। নিশ্চিতভাৱে যিহেতু সোণাৰীৰ দৰে এখন ঠাইৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম হোৱা এইগৰাকী মুজিবুৰ আলী, সোণাৰীৰ যি গাঁৱৰ খেলপথাৰ আছে, সেই খেলপথাৰসমূহতে এটা সময়ত খেলিছিল ক্ৰিকেট, আৰু তাৰ পৰাই ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সক্ষম হ'ল, বিভিন্ন চান্স পাইছিল, আৰু তাৰ পৰা গৈয়ে আচলতে যি সুবিধা লাভ কৰিলে ওমানত খেলিবৰ কাৰণে, এইগৰাকী মুজিবুৰ আলীক আমি শুভেচ্ছা জনাইছোঁ এই মুহূৰ্তত। যিহেতু ওমানৰ নিচিনা দেশত তেখেতে প্ৰতিনিধিত্ব কৰিছে আৰু প্ৰতিনিধিত্ব কৰি নিজৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে সক্ষম হৈছে।